আজি 24 সংখ্যক বড়োলেণ্ড দিৱস কোকৰাঝাৰৰ গ্ৰীণফিল্ডত এই দিৱসৰ ব্যাপক আয়োজন চলাইতা দেখিবলৈ পোৱা গৈছে। দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ'ব বড়োলেণ্ড দিৱস। বিটিচি চৰকাৰৰ উদ্যোগত উদযাপন বড়োলেণ্ড দিৱসৰ কেইবাটাও আঁচনিৰ শুভাৰম্ভণি কৰিব আজি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। বড়োলেণ্ড দিৱসত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আন কেইবাগৰাকীও মন্ত্ৰী বিধায়ক উপস্থিত থাকিব এই অনুষ্ঠানত। আমি এই অনুষ্ঠানৰ সবিশেষ জানিম। আমি পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছোঁ আমাৰ ব্যুৰো কনক চন্দ্ৰ বড়োৰ সৈতে। কনক, নিশ্চয়কৈ আজি যেহেতু 24 সংখ্যক বড়োলেণ্ড দিৱস আৰু এই বড়োলেণ্ড দিৱসক বিটিচি চৰকাৰে যি হাগ্ৰামা মহিলাৰীৰ নেতৃত্ব বিটিচি চৰকাৰে খুব উলহ মালৰে উদযাপন কৰিছে আৰু প্ৰথমটো কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে আৰু বৰ্তমান যি দেৱৰ গাঁৱত মাৰ্টিয়াৰ অৰ্থাৎ শ্বহীদসকলৰ শ্বহীদ বিধি আছে, বড়োলেণ্ড আন্দোলনৰ শ্বহীদসকলৰ শ্বহীদ বিধি আছে, ইয়াত ইতিমধ্যে মাল্যাৰ্পণ কৰিব। যিসকল বড়োলেণ্ড আন্দোলনত শ্বহীদ হৈছিল তেওঁলোকক বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। এই দৃশ্য দেখিবলৈ পোৱা গৈছে যে মোৰ সহযোগী ভিডিঅ' জাৰ্ণালিষ্ট প্ৰিয়মে দেখুৱাই আছে, সামগ্ৰিক দৃশ্য দেখুৱাই আছে। কোকৰাঝাৰত দেৱৰ গাঁৱত থকা যি বড়োলেণ্ড আন্দোলনৰ শ্বহীদসকলৰ শ্বহীদ বেদীত ইতিমধ্যে উপস্থিত হৈছে আৰু যি বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিব আৰু ইয়াৰ উপৰিও যি বড়োসকলৰ অৰ্থাৎ বড়ো আন্দোলনত যিসকল শ্বহীদ হৈছিল তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাব। আৰু ইতিমধ্যে হাগ্ৰামা মহিলাৰীকে ধৰি দলৰ শীৰ্ষ নেতা যি বিটিচিৰ কাৰ্যবাহী সদস্য আৰু পাৰিষদসকলে ইতিমধ্যে উপস্থিত হোৱাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। ক'ব লাগিব যে যিহেতু 2003 চনত ঐতিহাসিক বিটিচি চুক্তি হৈছিল কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে, BLTৰ যি চুক্তি হৈছিল আৰু এই অনুসৰি যিহেতু বিটিচি গঠন কৰা হৈছিল আৰু ইয়াৰ পিছত আজি যিহেতু 24 সংখ্যক যি উদযাপন কৰিব আৰু এই অনুষ্ঠান ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। এয়া হ'ল কোকৰাঝাৰ চহৰত থকা যি দেৱৰ গাঁৱৰ শ্বহীদসকলৰ সমাধি ক্ষেত্ৰত ইতিমধ্যে এই দৃশ্য হাগ্ৰামা মহিলাৰী ইতিমধ্যে উপস্থিত হৈছে আৰু BPF দলৰ যি শীৰ্ষ নেতা তেওঁলোকেও ইতিমধ্যে উপস্থিত হৈছে। এই দৃশ্য দেখিবলৈ পোৱা গৈছে। এয়া হ'ল কোকৰাঝাৰ जोंनि बिटिसिनि गाहाय मानाव गेदेर श्रीजुत हाग्रामा महिलारी सारा जोंनि गेजेराव सफैनो हाबाय। এয়া হ'ল বড়োলেণ্ড দিৱস উদযাপনৰ দ্বিতীয়টো কাৰ্যসূচীত যি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন মহিলাৰী বিটিচিৰ প্ৰধান তাৰ উপৰি কাৰ্যবাহী সদস্য আছে বসুমতাৰী, তেখেত আছে আৰু পাৰিষদ যি বসুমতাৰী নেতৃবৃন্দসকল তেওঁলোকে উপস্থিত আছে আৰু ইতিমধ্যে যি 2003 চনত বিটিচি শান্তি চুক্তি হৈছিল আৰু এই চুক্তিৰ অনুসৰি আজি 24 সংখ্যক আৰু 24 সংখ্যক উখল মাখল পৰিৱেশৰ মাজত যি হাগ্ৰামা মহিলাৰীৰ নেতৃত্ব বিটিচি চৰকাৰে উদযাপন কৰিছে আৰু কাৰ্যসূচী সমাপ্ত হ'ল আৰু ইয়াৰ পিছত দ্বিতীয়টো কাৰ্যসূচী অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈছে। এয়া কোকৰাঝাৰ চহৰত থকা যি দেৱৰ গাঁৱৰ শ্বহীদ বেদীত এই দৃশ্য দেখিবলৈ পোৱা গৈছে। ইয়াৰ উপৰিও যিহেতু 11 বজাত কোকৰাঝাৰ চহৰৰ গ্ৰীণফিল্ডত এটা জনসভা অনুষ্ঠিত হ'ব আৰু য'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। তাৰ উপৰিও কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল, বড়ো আৰু
চৰণ বড়ো উপস্থিত থাকিব আৰু শীৰ্ষ যিসকল বিষয়া যিসকল বিধায়ক আৰু যি পাৰিষদ কাৰ্যবাহী সদস্যসকলে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত আৰু ক'ব লাগিব যে হাগ্ৰামা মহিলাৰ নেতৃত্ব BTC চৰকাৰে যি নতুনকৈ তেওঁলোকে কিছু আঁচনি জনকল্যাণ আঁচনি এই আঁচনি শুভাৰম্ভ কৰিব এই অনুষ্ঠানত ইয়া এই দৃশ্য দেখিবলৈ পোৱা গৈছে নিশ্চয় দৰ্শকে দেখিবলৈ পোৱা গৈছে ইয়া কোকৰাঝাৰ চহৰৰ যি দেৱৰগাঁও স্থিত থকা বড়োলেণ্ড শ্বহীদসকলৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি দিয়া